আজি প্ৰথমবাৰ অসমত এতিয়া চৰকাৰী চাকৰিত এককাল নোকোৱাকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে। শ্ৰদ্ধা ৰাইজ, এই যে কংগ্ৰেছী বিলাকৰ ডাঙৰ ডাঙৰ ঘৰ আছে, গাড়ী আছে, কোনো বেলেগ টকা নহয়, সব চাকৰি নামত উঠোৱা টকাৰে আজি তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছে। আমিও পাৰিলোহেঁতেন, কিন্তু আমি কৰা নাই, কাৰণ আমি বেয়া কাম নকৰো। মোদী ডাঙৰীয়াই আমাক বেয়া কাম কৰিব নিদিয়ে। আমি ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিম, এয়ে হৈছে আমাৰ সংকল্প। শ্ৰদ্ধা ৰাইজ, মই ক'ব নলগীয়া কথা এটা আপোনালোকক কম, শুনিব ভাল নালাগে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো, কেইটামান দিন আগতে মই পঢ়িলো। তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো জাজৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছিল।